বন্ধ হ'ব ঐতিহাসিক শৰাইঘাট দলং। আজি নিশা 10 বছৰৰ পৰা দেওবাৰে পুৱা 5 বজালৈ বন্ধ থাকিব ঐতিহাসিক দলংখন। নিশা মেৰামতিৰ কাম চলিব দলংখনত। দলংখনৰ বিভিন্ন স্থানত সৃষ্টি হৈছে অসংখ্য ঘাটৰ, যাৰ ফলত দ্বিতীয় দলংখনত সৃষ্টি হয় ভীষণ যান-জঁটৰ। দলংখনৰ দায়িত্ব থকা উত্তৰ পূব সীমান্ত ৰেলৱে এই কথা সদৰি কৰিছে। আজি দলং বন্ধ হোৱাৰ কথা আছে। কিহৰ কাৰণে মানে আজি ৰাতি 10 বজাৰ পৰা মানে ৰাতিপুৱা 5 বজালৈ মানে কাম চলিব বুলি গম পাইছো ৰেলৱেৰ পৰা। এই মেৰামতিৰ কাম চলিব। হয়, দলংখন সেই জাগাই জাগাই গাঁত হৈছে, ফাট মেলিছে এনেকুৱা। হয় হয়, সেইকাৰণে লাহে লাহে গাড়ী চলাব লগা হয়। লাহে লাহে চলাৰ বিনিময়ত মানে অলপ যান-জঁট হৈ যায়। সদায় হয়। আজি ৰাতি চলিব বুলি 10টা বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ। News Text Report, The Northeast Times.